কটনৰ পজিশ্যনটো কওঁ যিহেতু বহুতো বাতৰি ওলাইছে। আমি আচলতে এইটো একদম সৰু কথা এটা আমি এখন ষ্টেণ্ডিং কমিটি স্পেচ এল'কেশ্যনৰ কাৰণে বনাইছোঁ। এতিয়া মই স্পেচ এল'কেশ্যনটো বুজাই দিওঁ কি। স্পেচ এল'কেশ্যনটো হৈছে যে এখন এডুকেশ্যন ইনষ্টিটিউশ্যনত ষ্টুডেণ্টৰ ইণ্টাৰেষ্টত কিছুমান বস্তু লাগে। কি বস্তু লাগে? এক নম্বৰ আপোনাৰ ধৰক কেণ্টিন বা এনেকুৱা ধৰক খোৱা বোৱাৰ জেগা। 2 নম্বৰ আপোনাৰ ষ্টেচনাৰী দোকান, ফটোষ্টেট দোকান ইত্যাদি। এতিয়া আমাৰ সংক্ৰান্তত কি হৈছে যে অথৰিটিয়ে এই ডিচিশ্যনছবোৰ কটনত এইটো ডিচিশ্যন বুলি নহয়, সকলো আমাৰ কমিটিৰ থ্ৰুৱেদি হয়। আৰু সেইকাৰণে এই ষ্টেণ্ডিং কমিটি এখন বনোৱা হৈছে, যি ষ্টেণ্ডিং কমিটিখনে প্ৰয়োজন অনুসৰি এনেকুৱা কিবা য'ত লাগে তাৰ ডিচিশ্যন ল'ব। এতিয়া ধৰক আমাৰ নতুন একাডেমিক বিল্ডিং আহিছে, আমি সেইটোৰ পজিশ্যন লৈছোঁ। আশা কৰিছোঁ কেইদিনমানত এটা নতুন জিঅ'লজি বিল্ডিঙৰো পজিশ্যন ল'বলৈ। এইবোৰৰ কাৰণেও ষ্টুডেণ্টছ যাব, ফেচিলিটিজ লাগিব। স্পেচ এল'কেশ্যন মানে অকল সেইটো। আৰু ইয়াত এটা কথা মই কোৱাটো উচিত হ'ব, কাৰণ কিছু বাতৰি দেখিছোঁ যে লেণ্ড চেণ্ডৰ কথা নহয়, কাৰণ মাটি বাৰীটো আমাৰ নহয়, মাটি বাৰী ইট ইজ এ গভৰ্ণমেণ্ট লেণ্ড। আৰু লং লিজৰো কথা নহয়, লিজ মাটি বাৰীৰ কথাই নহয়। আপোনালোকে নটিফিকেশ্যনখন যদি চাই, স্পেচ এল'কেশ্যন এল'কেশ্যনৰ কথাটো আমাৰ যিটো এটা ইউনিভাৰ্চিটিখনৰ মেইন বডিটো হৈছে EC বুলি কয়, এক্সিকিউটিভ কাউন্সিল। ECত আমি বস্তুখিনি প্লেচ কৰোঁতে তেওঁলোকে ক'লে কমিটি এখন বনাই দিয়ক। কমিটিখন বনাই, আৰু এনেও বিশ্ববিদ্যালয়খনত আমি কমিটিৰ থ্ৰুৱেদি কাম কৰোঁ। কমিটিয়ে ইভালুৱেট কৰিব যেতিয়া প্ৰয়োজন হয়, ইভালুৱেট কৰি চাব, আৰু কমিটিয়ে ৰেকমেণ্ডেশ্যন দিলেহে হ'ব যে স্পেচ দিয়া হয়নে নহয়। হয়তো দিবও পাৰে, নিদিবও পাৰে, কিন্তু কোনো ধৰণৰ লং লিজ, মাটি বিক্ৰী এইবোৰ কথাই নুঠে, কাৰণ আমাৰ সেইবোৰ জুৰিছডিকেশ্যনত নাই। আৰু এতিয়া আমাৰ কিছুমান কেতিয়াবা ধৰক কোনোবাই প্ৰপ'জেল দিয়ে, সেই প্ৰপ'জেলৰ সংক্ৰান্ততে এই কমিটিখনে ইভালুৱেট কৰিব। গতিকে কথাখিনি সেইটোৱে, চিম্পুল কথা, স্পেচ এল'কেশ্যনৰ কাৰণে। আৰু যদি স্পেচ আছে, এই গোটেই বস্তুখিনি ইভালুৱেট কৰিব, সেইটোৰ কাৰণেই কমিটিখন বনোৱা হৈছে। কটনৰ পজিশ্যনটো কওঁ যিহেতু বহুতো বাতৰি ওলাইছে। আমি আচলতে এইটো একদম সৰু কথা এটা আমি এখন ষ্টেণ্ডিং কমিটি স্পেচ এল'কেশ্যনৰ কাৰণে বনাইছোঁ। এতিয়া মই স্পেচ এল'কেশ্যনটো বুজাই দিওঁ কি। স্পেচ এল'কেশ্যনটো হৈছে যে এখন এডুকেশ্যন ইনষ্টিটিউশ্যনত ষ্টুডেণ্টৰ ইণ্টাৰেষ্টত কিছুমান বস্তু লাগে। কি বস্তু লাগে? এক নম্বৰ আপোনাৰ ধৰক কেণ্টিন বা এনেকুৱা ধৰক খোৱা বোৱাৰ জেগা। 2 নম্বৰ আপোনাৰ ষ্টেচনাৰী দোকান, ফটোষ্টেট দোকান ইত্যাদি। এতিয়া আমাৰ সংক্ৰান্তত কি হৈছে যে অথৰিটিয়ে এই ডিচিশ্যনছবোৰ কটনত এইটো ডিচিশ্যন বুলি নহয়, সকলো আমাৰ কমিটিৰ থ্ৰুৱেদি হয়। আৰু সেইকাৰণে এই ষ্টেণ্ডিং কমিটি এখন বনোৱা হৈছে, যি ষ্টেণ্ডিং কমিটিখনে প্ৰয়োজন অনুসৰি এনেকুৱা কিবা য'ত লাগে তাৰ ডিচিশ্যন ল'ব। এতিয়া ধৰক আমাৰ নতুন একাডেমিক বিল্ডিং আহিছে, আমি সেইটোৰ পজিশ্যন লৈছোঁ। আশা কৰিছোঁ কেইদিনমানত এটা নতুন জিঅ'লজি বিল্ডিঙৰো পজিশ্যন ল'বলৈ। এইবোৰৰ কাৰণেও ষ্টুডেণ্টছ যাব, ফেচিলিটিজ লাগিব। স্পেচ এল'কেশ্যন মানে অকল সেইটো। আৰু ইয়াত এটা কথা মই কোৱাটো উচিত হ'ব, কাৰণ কিছু বাতৰি দেখিছোঁ যে লেণ্ড চেণ্ডৰ কথা নহয়, কাৰণ মাটি বাৰীটো আমাৰ নহয়, মাটি বাৰী ইট ইজ এ গভৰ্ণমেণ্ট লেণ্ড। আৰু লং লিজৰো কথা নহয়, লিজ মাটি বাৰীৰ কথাই নহয়। আপোনালোকে নটিফিকেশ্যনখন যদি চাই, স্পেচ এল'কেশ্যনৰ কথাটো আমাৰ যিটো এটা ইউনিভাৰ্চিটিখনৰ মেইন বডিটো হৈছে EC বুলি কয়, এক্সিকিউটিভ কাউন্সিল। ECত আমি বস্তুখিনি প্লেচ কৰোঁতে তেওঁলোকে ক'লে কমিটি এখন বনাই দিয়ক। কমিটিখন বনাই, আৰু এনেও বিশ্ববিদ্যালয়খনত আমি কমিটিৰ থ্ৰুৱেদি কাম কৰোঁ। কমিটিয়ে ইভালুৱেট কৰিব যেতিয়া প্ৰয়োজন হয়, ইভালুৱেট কৰি চাব, আৰু কমিটিয়ে ৰেকমেণ্ডেশ্যন দিলেহে হ'ব যে স্পেচ দিয়া হয়নে নহয়। হয়তো দিবও পাৰে, নিদিবও পাৰে, কিন্তু কোনো ধৰণৰ লং লিজ, মাটি বিক্ৰী এইবোৰ কথাই নুঠে, কাৰণ আমাৰ সেইবোৰ জুৰিছডিকেশ্যনত নাই। আৰু এতিয়া আমাৰ কিছুমান কেতিয়াবা ধৰক কোনোবাই প্ৰপ'জেল দিয়ে, সেই প্ৰপ'জেলৰ সংক্ৰান্ততে এই কমিটিখনে ইভালুৱেট কৰিব। গতিকে কথাখিনি সেইটোৱে, চিম্পুল কথা, স্পেচ এল'কেশ্যনৰ কাৰণে। আৰু যদি স্পেচ আছে, এই গোটেই বস্তুখিনি ইভালুৱেট কৰিব, সেইটোৰ কাৰণেই কমিটিখন বনোৱা হয়।